Hello and welcome back to MNB EduHub. আজি আমি তোমালোকৰ আগত আকৌ উপস্থিত হৈছো ক্লাস 10 অৰ যি প্ৰি-বোৰ্ড এক্সামিনেশন চলি আছে তাৰে বিভিন্ন জিলাৰ যি স্টেটমেন্ট আৰু ৰিজন বেসড যিবিলাক কোৱেশ্চনছ আহিছে সেই কোৱেশ্চনছ লৈ আৰু তাৰে সলিউশন লৈ এই ভিডিওটো তোমালোকৰ কাৰণে অতিকৈ দৰকাৰী হয় সেই কাৰণে ভিডিওটো তোমালোকে হেখলৈ চাবা আৰু যদি তোমালোকে চেনেলটো লৈ পোন প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু নোটিফিকেশনটো অন কৰি ৰাখিবা বলা আমি ভিডিওটো আৰম্ভ কৰিছো প্ৰথমটো প্ৰশ্ন স্টেটমেন্ট 1 ত কৈছে Bolly took her seat and an elderly woman sat beside her ভলিয়ে যেতিয়া বহিছিলে তেতিয়া এজনী বয়সস্থ তিৰোতা মানুহ তাইৰ ওচৰত বহিছিলে এই যেটো স্টেটমেন্ট আছিল এটো হসা হয় ঠিক আছে স্টেটমেন্ট 1 টো ৰাইট হয় স্টেটমেন্ট 2 ত কৈছে The old woman was repulsive and the smell of betel nut she was chewing disturbed Bolly. এই old woman জন absolutely repulsive আছিলে আৰু তাই যি তামোল খাই আছিলে সেই তামোলৰ গোন্ধই Bollyক বহুত ডিস্টার্ব দি আছিলে এই যেটো স্টেটমেন্ট 2 আছে এটো ৰাইট হয় সেই কাৰণে অপচন সি যেটো আছে both statement 1 and statement 2 are true এটো হ'ব আমাৰ শুদ্ধ উত্তৰ 2 নম্বৰ প্ৰশ্ন স্টেটমেন্ট 1 ত কৈছে according to Mandela love is more natural than hate মেন্ডেলাৰ মতে ভাল পোৱাটো ঘৃণাতকৈ বেছি প্ৰাকৃতিক হয় এই যেটো স্টেটমেন্ট 1 আছে এটো সঁচা হয় স্টেটমেন্ট 2 ত কৈছে because it is easy to hate according to him কাৰণ কোনোবা ঘৃণ কৰাটো ভাল পোৱাতকৈ বেছি সহজ বুলি কৈছে স্টেটমেন্ট 2 যেটো আছে এটো সঁচা নহয় ঠিক আছে স্টেটমেন্ট 1 is true but statement 2 is false এটো আমাৰ অপচন এ ত আছে সেই কাৰণে অপচন এ টো শুদ্ধ উত্তৰ 3 নম্বৰ প্ৰশ্ন এ নম্বৰ যেটো স্টেটমেন্ট আছে এটোত কৈছে নিসৰ্গদমা is an island in Coorg এটো হসা হয় নিসৰ্গদমা এটা আইল্যান্ড হয় কুৰ্গত অৱস্থিত যেটো বিত কৈছে মহাশিৰ is a buddhist temple এটো মিছা হয় ঠিক আছে মহাশিৰ এটা মাছ হয় এটো বুদ্ধিষ্ট টেম্পল নহয় Statement 1 is true but statement 2 is false. এটো অপশন এ ত আছে এই কাৰণে অপশন এ টো শুদ্ধ উত্তৰ 4 নম্বৰ প্ৰশ্ন স্টেটমেন্ট 1 ত কৈছে লেন্সো was a good farmer. লেন্সো এজন ভাল খেতিয়ক আছিল এই যেটো স্টেটমেন্ট আছে এটো সঁচা হয় ঠিক আছে স্টেটমেন্ট 2 ত কৈছে লেন্সো knew his field intimately. লেন্সোয়ে তাৰ খেতি বহুত ক্লোজলি বা বহুত ভালদৰে জানিছিল এই স্টেটমেন্ট যেটো আছে এটো সঁচা হয় ঠিক আছে স্টেটমেন্ট 1 এন্ড স্টেটমেন্ট 2 এই দুটা ট্ৰু হয় এটো আমাৰ অপচন সি ত আছে এই কাৰণে অপচন সি টো শুদ্ধ উত্তৰ হ'ব 5 নম্বৰ প্ৰশ্ন স্টেটমেন্ট 1 ত কৈছে চাই এন্ড চিনি আৰ চাইনিজ ওয়ার্ড এই যেটো স্টেটমেন্ট হয় এটো সঁচা হয় 5 নম্বৰ প্ৰশ্নৰ প্ৰথমটো স্টেটমেন্ট এটো ৰাইট হয় স্টেটমেন্ট 2 ত কৈছে বুদ্ধি ধৰ্মা এন্ড এসেন্ট্ৰিক লাভ টু স্লিপ বুদ্ধি ধৰ্মা জুনে এজন সাধু আছিল তেও টুপনি মাৰি ভাল পাইছিল এই স্টেটমেন্টটো হসা নহয় ঠিক আছে স্টেটমেন্ট 1 is true but statement 2 is false এটো আমাৰ অপচন এ ত আছে এই কাৰণে অপচন এ টো শুদ্ধ উত্তৰ 6 নম্বৰ প্ৰশ্নটো assertion আৰু reason based হয় assertionত কৈছে Lenso wrote a letter to God assuming that the postmaster would open it and help him লেন্সোৱে গডলৈ এখন চিঠি লিখিছিল আৰু হি আশা কৰি আছিল বা ভাবিছিল যে এটো পোষ্টমাস্টাৰ জনে খুলিব আৰু তাক সহায় কৰিব এই assertion যেটো আছে এটো হসা নহয় মিছা হয় ঠিক আছে ৰিজনত কৈছে the postmaster did not want to shake the writer's faith in God and decided to help Lenso পোষ্টমাস্টাৰ জনে যিজন লেখক আছিল বা লেন্সোৰ যেটো ভগৱানৰ প্ৰতি বিশ্বাস আছিল হেতু ভাঙিব বিচৰা নাছিল সেই কাৰণে তাক সহায় কৰিছিল এই যেটো ৰিজন আছে এটো হসা হয় ঠিক আছে A is false, R is true. এটো আমাৰ অপচন ডি ত আছে এই কাৰণে অপচন ডি টো আমাৰ শুদ্ধ উত্তৰ হ'ব এটো প্ৰশ্নৰ বাবে 7 নম্বৰ প্ৰশ্ন assertionত কৈছে a man who takes away another man's freedom is a prison of hatred এই যেটো assertion দিয়া আছে এটো হসা হয় এজন মানুহ জুনে বেলগৰ স্বাধীনতা কাৰি লয় তাক ঘৃণাৰ জেলিয়ৰ বা প্ৰিজনাৰ বুলি কোৱা হয় এটো হসা হয় কাৰণত কৈছে ৰিজনত কৈছে he is locked behind the bar of prison এইটো মিছা হয় ঠিক আছে
হি ইজ লকড বিহাইণ্ড দ্য বাৰ অফ প্ৰিজুডিচ এণ্ড নেৰ' মাইণ্ডনেছ হ'ব এইটো ঠিক আছে যিটো ৰিজন দিয়া আছে এইটো ইয়াৰে প্ৰিজনৰ ঠাইত প্ৰিজুডিচ আৰু নেৰ' মাইণ্ডনেছ হ'লেহেঁতেন assertion is right and reason is false assertion is true reason is false এইটো আমাৰ অপশ্যন চিত আছে সেইকাৰণে অপশ্যন চিটো শুদ্ধ উত্তৰ হ'ব ডিয়াৰ ষ্টুডেণ্টছ এই প্ৰশ্নৰ তলত তোমালোকে কোনটো ডিষ্ট্ৰিক্টত এইটো প্ৰশ্ন আহিছে এইটো আমাৰ লিখা আছে তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা কুৱেশ্যন 8 ষ্টেটমেণ্ট 1ত কৈছে আই এম এন অৰফেন ৰমিং ইন দ্য ষ্ট্ৰীট এই ষ্টেটমেণ্ট 1 যিটো আছে এইটো আমাণ্ডাই কৈছিলে ঠিক আছে এইটোৰ স্পীকাৰ আমাণ্ডা হয় ষ্টেটমেণ্ট 2 ডিড ইউ ফিনিছ ইউৰ হোমৱৰ্ক আমাণ্ডা এইটো তাইৰ মায়ে কৈছিলে আমাণ্ডাৰ মাদাৰ্ছ ষ্টেটমেণ্ট হয় এইটো ঠিক আছে স্পীকাৰ অফ ষ্টেটমেণ্ট 1 ইজ আমাণ্ডা এণ্ড ষ্টেটমেণ্ট 2 ইজ আমাণ্ডাছ মাদাৰ এইটো আমাৰ অপশ্যন এত আছে সেইকাৰণে অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব নেক্সট 9 নম্বৰ প্ৰশ্ন ষ্টেটমেণ্ট 1ত কৈছে মেক্স এণ্টাৰ্ড ইনটু আছাবুলছ ৰুম থ্ৰু দ্য মেইন ডোৰ এই যিটো ষ্টেটমেণ্ট 1 আছে এইটো সঁচা হয় মেক্সে আছাবুলৰ ৰুমত মেইন ডোৰ ব্যৱহাৰ কৰি সোমাইছিলে বা মেইন ডোৰেদি সোমাইছিলে ষ্টেটমেণ্ট 2ত কৈছে মেক্স ফেচ ৱাজ লাইক এ ফক্স এই যিটো ষ্টেটমেণ্ট 2 আছে এইটোও সঁচা হয় ঠিক আছে মেক্সৰ যিটো মুখমণ্ডল আছে এইটো শিয়ালৰ নিচিনা দেখাত আছিলে এইটো এটা আমাৰ কিতাপত আছে অলৰেডি both statement 1 and statement 2 are true এইটো আমাৰ অপশ্যন চিত আছে সেইকাৰণে অপশ্যন চি যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব 10 নম্বৰ প্ৰশ্ন 1 নম্বৰ ষ্টেটমেণ্টত কৈছে কিপিং ফায়াৰ আৰ্মছ shows কাবাডোজ আৰ ব্ৰেভ এইটো ষ্টেটমেণ্টটো ট্ৰু হয় ঠিক আছে এইটো ট্ৰু হয় কুফিয়া ইজ এ ট্ৰেডিশ্যনেল কুৰ্গী ড্ৰেছ এইটো ফলছ হয় কুফিয়া নহয় কুপিয়া হ'লেহেঁতেন ঠিক আছে কুফিয়াটো আৰৱহঁতৰ ড্ৰেছ হয় 3 নম্বৰ কৈছে আলেকজেণ্ডাৰ ৱাজ এ ৰোমান এম্পেৰৰ এইটোও ফলছ হয় 4 নম্বৰত কৈছে ইভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কভাৰ্ছ 50% অফ দ্য ডিষ্ট্ৰিক্ট এইটোও ফলছ হয় কাৰণ 30% ঠিক আছে ইভাৰগ্ৰীণ ৰেইন ফৰেষ্টে 30% অফ কুৰ্গৰ কভাৰ কৰি ৰাখে চ' প্ৰথমটো ট্ৰু বাকী গোটেইকেইটা ফলছ এইটো আমাৰ অপশ্যন বিত আছে যে 1 নম্বৰটো যিটো আছে এইটো ট্ৰু হয় 2 3 আৰু 4 ফলছ এইটো আমাৰ ৰাইট এনচাৰ হ'ব ঠিক আছে 11 নম্বৰ প্ৰশ্ন ইয়াৰে 1 নম্বৰ ষ্টেটমেণ্টত কৈছে লেন্সো ৱাজ এ গ্ৰিডি পাৰ্চন এই যিটো ষ্টেটমেণ্ট আছে এইটো ফলছ হয় 2 নম্বৰত কৈছে লেন্সো ৱাজ এন এম্বিচিয়াছ পাৰ্চন এইটো ট্ৰু হয় 3 নম্বৰ ষ্টেটমেণ্টত কৈছে লেন্সো ৱাজ এন এক্সট্ৰিম বিলিভাৰ এইটোও ট্ৰু হয় আৰু 4 নম্বৰত কৈছে লেন্সো ৱাজ আনগ্ৰেটফুল এইটো আমাৰ ট্ৰু হয় ঠিক আছে ষ্টেটমেণ্ট 1 ফলছ ষ্টেটমেণ্ট 2 3 আৰু 4 ট্ৰু এইটো আমাৰ অপশ্যন চিত আছে সেইকাৰণে অপশ্যন চিটো শুদ্ধ উত্তৰ হ'ব 12 নম্বৰ প্ৰশ্ন এছাৰশ্যনত কৈছে দ্য হাইষ্ট জেনেৰেল অফ দ্য ছাউথ আফ্ৰিকান ডিফেন্স ফ'ৰ্চ এণ্ড পুলিচ চেলিউটেড মেণ্ডেলা এণ্ড প্লেছ দেয়াৰ লয়েলিটি ঠিক আছে ছাউথ আফ্ৰিকাৰ মিলিটাৰী ফ'ৰ্চৰ হাইষ্ট যিজন অফিচাৰ আছিলে আৰু পুলিচ অফিচাৰ আছিলে সেইবিলাকে মেণ্ডেলাক কি কৰিছিলে চেলিউট কৰিছিলে ঠিক আছে এই যিটো ষ্টেটমেণ্ট আছে এছাৰশ্যন আছে এইটো সঁচা হয় ৰিজনত কৈছে দে টাৰ্নড হাইলি ৰেছপেক্টফুল টু দ্য ডেম'ক্ৰেটিক ছিষ্টেম অফ গভাৰ্নেন্স আৰু এই 1994ত যিটো ইলেকশ্যন হৈছিলে তাতে গণতান্ত্ৰিক চৰকাৰ হৈছিলে আৰু সেইটোক বহুত সন্মান জনাই এইটোক নেলছন মেণ্ডেলাক চেলিউট কৰিছিলে আৰু এই ৰিজনটোও সঁচা হয় আৰু যিটো ৰিজন আছে এইটো এছাৰশ্যনৰ কাৰেক্ট এক্সপ্লেনেশ্যন হয় সেইকাৰণে অপশ্যন এ যিটো আছে সেইটো শুদ্ধ উত্তৰ 13 নম্বৰ প্ৰশ্নৰ এছাৰশ্যনত কৈছে কুৰ্গ টুগেডাৰ উইথ বাইলাকুপে ইজ এ পাৰফেক্ট ব্লেণ্ডিং অফ নেচাৰ হিষ্ট্ৰী এণ্ড কালচাৰ ৰিপ্ৰেজেণ্টিং দ্য ডাইভাৰ্চিটি এণ্ড পলাৰিজিম অফ ইণ্ডিয়া কি কৈছে যে কুৰ্গ আৰু বাইলাকুপেৰ যিবিলাক মানে নেচাৰ হিষ্ট্ৰী আৰু কালচাৰ আছে এইটো আমাৰ ভাৰতবৰ্ষৰ যিটো বিবিধতা আছে সেইটোক ৰিপ্ৰেজেণ্ট কৰে আৰু এই ষ্টেটমেণ্ট যিটো আছে এইটো সঁচা হয় ৰিজনত কৈছে ডাইভাৰ্চিটি ইন টাৰ্মছ অফ কালচাৰ ৰিলিজিয়ন ৰেছ এণ্ড এথনিচিটি কুড বি চিন ইন কুৰ্গ কুৰ্গত মানুহৰ কালচাৰ ৰিলিজিয়ন আৰু জাতিৰ মাজত বিবিধতা আছে এই যিটো ৰিজন আছে ৰিজনটো কাৰেক্ট হয় আৰু ৰিজনটো এছাৰশ্যনত কাৰেক্ট এক্সপ্লেনেশ্যন হয় ঠিক আছে সেইকাৰণে অপশ্যন এ যিটো আছে এইটো শুদ্ধ উত্তৰ both A and R are true. R is the correct explanation of A.
14 নম্বৰ প্ৰশ্ন 1 নম্বৰ ষ্টেটমেণ্টত কৈছে ভল্লি ৱাজ এ মেটিকুলাছ প্লেনাৰ ভল্লিয়ে বহুত ধুনীয়াকৈ প্লেন কৰিছিলে এইটো ট্ৰু হয় ঠিক আছে 2 নম্বৰত কৈছে দ্য অল্ড লেডি ইন দ্য বাছ ৱাজ এ ৰিয়েল চেটাৰ বক্স এইটো ফলছ হয় অল্ড লেডিজন চেটাৰ বক্স নাছিলে ভল্লিৰ আনটোৱে চেটাৰ বক্স আছিলে 3 নম্বৰত কৈছে ভল্লি ৱাজ এলাৰ্ট অফ হাৰ ছেফটি এণ্ড ছিকিউৰিটি ভল্লিয়ে নিজৰ ছেফটি আৰু ছিকিউৰিটিৰ কাৰণে বহুত সচেতন আছিলে এইটো ট্ৰু হয় 4 নম্বৰত কৈছে দ্য কাৰ্কেছ অফ য়ং কাউ মেড ভল্লি ছেড যে যিটো মৰা গৰুৰ পোৱালি দেখা পাইছিলে সেইটো দেখা পাই ভল্লিয়ে বহুত দুখ বা দুখিত হৈছিলে এইটো ট্ৰু হয় ঠিক আছে ষ্টেটমেণ্ট 1 এইটো ট্ৰু 2 নম্বৰটো ফলছ 3 নম্বৰ ট্ৰু 4 নম্বৰ ট্ৰু এইটো আমাৰ অপশ্যন 1ত আছে এত আছে সেইকাৰণে অপশ্যন এ যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব 15 নম্বৰ প্ৰশ্ন এছাৰশ্যনত কৈছে while Belinda was in danger Custard came up to save her from her private enemy কৈছে বিলিন্দাই যেতিয়া বিপদত পৰিছিলে তেতিয়া কাষ্টাৰ্ড আহিছিলে তাইক সহায় কৰিবলৈ তাইৰ যি শত্ৰু আছিলে পাইৰেট তাৰ পৰা বচাবলৈ ঠিক আছে এছাৰশ্যন যিটো আছে এইটো সঁচা হয় ৰিজনত কৈছে কাষ্টাৰ্ড wanted to prove his might and bravery কাষ্টাৰ্ডে তাৰ শক্তি আৰু তাইৰ যি সাহস আছে সেইটো দেখুৱাব বিচাৰিছিলে এই ৰিজন যিটো আছে এইটো মিছা হয় ঠিক আছে এ ইজ ট্ৰু আৰ ইজ ফলছ এইটো আমাৰ অপশ্যন চিত আছে আৰু অপশ্যন চিটো ৰাইট আনচাৰ হ'ব নেক্সট 16 নম্বৰ প্ৰশ্ন এছাৰশ্যনত কৈছে মিষ্টাৰ গ্ৰিফিন ৱাজ ৰিজনেবলি কল্ড এ ব্ৰিলিয়েণ্ট চাইণ্টিষ্ট ফৰ হিজ ইনভেনশ্যন অফ এ ৰেয়াৰ ড্ৰাগছ মেকিং হিউমেন বডি ট্ৰেন্সপাৰেণ্ট মিষ্টাৰ গ্ৰিফিনক ব্ৰিলিয়াণ্ট চাইণ্টিষ্ট বুলি কোৱা হৈছিলে কাৰণ তেখেতে এটা ৰেয়াৰ ড্ৰাগছ ইনভেনশ্যন কৰিছিলে যিটোৱে হিউমেন বডি ট্ৰেন্সপাৰেণ্ট কৰিছিলে এই যিটো ষ্টেটমেণ্ট আছে এছাৰশ্যন আছে এইটো সঁচা হয় ঠিক আছে ৰিজনত কৈছে হিজ ইনভেনশ্যন ৱাজ ফাৰ গ্ৰেটাৰ দেন হিজ ললেছ এক্টিভিটি ৰিজনটো মিছা হয় ঠিক আছে এ ইজ ট্ৰু আৰ ইজ ফলছ এইটো আমাৰ অপশ্যন চিত আছে সেইকাৰণে অপশ্যন চিটো শুদ্ধ উত্তৰ 17 নম্বৰ প্ৰশ্ন এছাৰশ্যনত কৈছে ইন ইণ্ডিয়া পিপল ড্ৰিংক টি এজ বিভাৰেজ বাট ইন ইউৰোপ টি ৱাজ ড্ৰাংক এজ মেডিচিন যে ভাৰতবৰ্ষৰ মানুহে চাহক এটা বিভাৰেজ হিচাপে সেৱন কৰে কিন্তু ইউৰোপৰ মানুহে ইয়াক মেডিচিন হিচাপে ব্যৱহাৰ কৰিছিলে এই যিটো ষ্টেটমেণ্ট আছে বা এছাৰশ্যন আছে এইটো সঁচা হয় কাৰণত কৈছে ইউৰোপিয়ান নো দ্য মেডিচিনেল প্ৰপাৰ্টিজ অফ টি চ' দে ডু নট ড্ৰিংক টি এজ বিভাৰেজ আৰু কৈছে যে ইউৰোপৰ মানুহে চাহৰ যিটো ঔষধিক গুণ আছে এইটো জানে আৰু ইহঁতে চাহক বিভাৰেজ হিচাপে নাখায় এই কাৰণ যিটো আছে এইটো মিছা হয় ঠিক আছে আগতে বিভাৰেজ হিচাপে খোৱা নাছিলে বহুত আগৰ কথা এইটো কিন্তু এতিয়া ইউৰোপৰ মানুহে চাহক বিভাৰেজ হিচাপে খায় ঠিক আছে এইটো ভালকৈ যদি চোৱা তেতিয়াহ'লে এইটো প্ৰেজেণ্ট টেন্সত দিয়া আছে বৰ্তমানৰ কথা কৈছে চ' বৰ্তমান ইউৰোপৰ মানুহেও চাহক বিভাৰেজ হিচাপে সেৱন কৰে সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটো এ ইজ ট্ৰু আৰ ইজ ফলছ হৈ যাব অপশ্যন চি যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব 18 নম্বৰ প্ৰশ্ন ফাইণ্ড আউট দ্য কাৰেক্ট ষ্টেটমেণ্ট ইয়াতে 4টা ষ্টেটমেণ্ট দিয়া আছে তাৰে ভিতৰত কোনকেইটা শুদ্ধ এইটো আমাক উলিয়াব দিছে এ নম্বৰত কৈছে প্ৰাঞ্জল হাইড হিজ ডিটেক্টিভ ষ্টৰিজ এই যিটো ষ্টেটমেণ্ট আছে এইটো সঁচা নহয় ঠিক আছে বি নম্বৰত কৈছে প্ৰাঞ্জল ষ্টাৰ্টেড ৰিডিং হিজ ডিটেক্টিভ বুকছ এইটো সঁচা হয় চি নম্বৰত কৈছে ৰাজবীৰ এনজয়ড দ্য বিউটি অফ ভাষ্ট গ্ৰীনাৰী এইটোও সঁচা হয় ডি নম্বৰত কৈছে ৰাজবীৰ ষ্টাৰ্টেড ৰিডিং ডিটেক্টিভ বুকছ এইটো সঁচা নহয় প্ৰাঞ্জলে ডিটেক্টিভ বুকছ পঢ়া আৰম্ভ কৰিছিলে এই যিটো ষ্টেটমেণ্ট বিত আছে এইটো সঁচা চি নম্বৰত কৈছে ৰাজবীৰে সেই সময়ত বাহিৰৰ গ্ৰীনাৰী চাই আছিলে এইটোও সঁচা হয় ঠিক আছে বি আৰু চি শুদ্ধ এইটো আমাৰ অপশ্যন বিত আছে সেইকাৰণে অপশ্যন বিটো শুদ্ধ উত্তৰ হ'ব 19 নম্বৰ প্ৰশ্ন ষ্টেটমেণ্ট 1ত কৈছে লেন্সো হেড আনফ্লিঞ্চিং ফেইথ ইন গড লেন্সৰ ভগৱানৰ প্ৰতি বহুত বিশ্বাস আছিলে এইটো ষ্টেটমেণ্টটো সঁচা হয় ষ্টেটমেণ্ট 2ত কৈছে লেন্সো ডিড নট হেভ দ্য ছেম কাইণ্ড অফ ফেথ ইন মেন আৰু লেন্সৰ সিমান এটা বিশ্বাস মানুহৰ প্ৰতি নাছিলে এইটো সঁচা হয় ঠিক আছে কাৰণ লেন্সোৱে পোষ্ট অফিচৰ যিবিলাক এমপ্লয়ী আছিলে ইহঁতক বিশ্বাস কৰা নাছিলে তাৰে পৰা আমি গম পাওঁ চ' ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ট্ৰু এইটো আমাৰ অপশ্যন চিত আছে সেইকাৰণে অপশ্যন চিটো শুদ্ধ উত্তৰ
20 নম্বৰ প্ৰশ্ন বুদ্ধিধৰ্মা was a lazy monk who loved to sleep এই যেটো স্টেটমেন্ট 1 আছে এটো হসা নহয় ঠিক আছে স্টেটমেন্ট 2 কৈছে the legend of বুদ্ধিধৰ্মা originated in China এটো মিছা হয় ঠিক আছে এটো চাইনাত অৰিজিনেট নাছিলে এটো আছিল ইন্ডিয়াত ঠিক আছে যেটো বুদ্ধিধৰ্মা ৰিলেটেড যেটো কাহিনী আছে এটো ইন্ডিয়ান কাহিনী হয় এই কাৰণে both statement 1 and 2 are false এটো আমাৰ অপশন ডি ত আছে এই কাৰণে অপশন ডি টো শুদ্ধ উত্তৰ হ'ব 21 নম্বৰ প্ৰশ্ন স্টেটমেন্ট 1 ত কৈছে ভল্লিস tiny wish was to ride on the bus even for once ভলিৰ সৰু আশা আছিলে বা ইচ্ছা আছিলে সেই ইচ্ছাটো আছিলে যে তাই বাস জাৰ্নি কৰিব বিচাৰে একবাৰ হলেও ঠিক আছে স্টেটমেন্ট 2 ত কৈছে ভল্লি was unable to fulfill her tiny wish ভলিয়ে তাইৰ যেটো ইচ্ছা আছিলে এটো পূৰণ কৰিব পৰা নাছিলে এই যেটো স্টেটমেন্ট আছে এটো হসা নহয় ঠিক আছে তাই বাস ৰাইড কৰিছিলে So statement 1 is true but statement 2 is false. এটো অপশন A ত আছে এই কাৰণে অপশন A টো রাইট आंसर হ'ব 22 নম্বৰ প্ৰশ্ন স্টেটমেন্ট 1 ত কৈছে আসাম is famous for tea এই যেটো স্টেটমেন্ট আছে এটো হসা হয় স্টেটমেন্ট 2 ত কৈছে the people of Assam depends only on tea plantation আৰু 2 নম্বৰ স্টেটমেন্টত কৈছে যে অসমৰ মানুহবোৰে কেৱল চাহ খেতিৰ ওপৰতে ভৰসা কৰে এটো হসা নহয় ঠিক আছে সেই কাৰণে অপশন ডি যেটো আছে 1 is true but 2 is not correct explanation of 1 এটো আমাৰ অপশন ডি ত আছে এই কাৰণে অপশন ডি টো শুদ্ধ উত্তৰ হ'ব 23 নম্বৰ প্ৰশ্ন 1 নম্বৰ স্টেটমেন্টত কৈছে tea is popular everywhere in the world এই যেটো স্টেটমেন্ট আছে এটো হসা হয় চাহ বিশ্বৰ প্ৰত্যেকটো ঠাইতে বিখ্যাত হয় এটো হসা স্টেটমেন্ট হয় Statement 2 কৈছে but it became popular in England at first আৰু এটো প্ৰথমতে ইংল্যান্ডত পপুলাৰ হৈছিল বুলি কৈছে এই স্টেটমেন্ট যেটো আছে এটো মিছা হয় ঠিক আছে Statement 1 is true but statement 2 is false বা ইয়াতে বেলেগ দিয়া আছে Statement 1 is sure but statement 2 is not এটো অপশন বি যেটো আছে এটো আমাৰ শুদ্ধ উত্তৰ হৈ যাব Dear students, এইখিনি আছিল আমাৰ কেইখনমান জিলাৰ প্ৰিবোৰ্ড এক্সামিনেশনৰ assertion আৰু reason বা statement based question আৰু তাৰে solution next বাকি যিবিলাক আছে হেবিলাক আমি আহিবলগীয়া ভিডিঅত তোমালোকৰ লগত ডিসকাস কৰিম এনেকুৱা তোমালোকে ভিডিঅ পাবলৈ আমাৰ যেটো চেনেল আছে এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আমাৰ যেটো WhatsApp গ্ৰুপ আছে সেই গ্ৰুপটো তোমালোকে জয়েন হ'ব পাৰিবা আশা কৰিছো আজিৰ ভিডিঅটোৱে তোমালোকক বহুত উপকৃত কৰিব যদি ভিডিঅ'টিয়ে তোমালোকক সহায় কৰে তেতিয়াহলে লাইক কমেন্ট আৰু শেয়াৰ নিশ্চয়কৈ কৰিবা আজিৰ কাৰণে ইমানতে সামৰিছো ধন্যবাদ